নমস্কাৰ আজি আমি আৰু এটা বেছি ইম্পৰ্টেন্ট টপিক বুজিবলৈ গৈ আছো সেইটো হৈছে কিউবস বা ঘনক আপোনালোকে যদি দেখিছে সকলোৱে দেখিছে এইটো এটা কিউবস হয় না গতিকে ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে কেনেকুৱা কোৱেশ্চন আহিব যে কিউবসটো কাটিবলৈ দিব মেক্সিমাম নাম্বাৰ অফ পিস উলিয়াবলৈ দিব বা নাম্বাৰ অফ পিস দিয়া থাকিব কিমানটা কাট লগাইছে হেতু খুদিব লগতে কিউবটো কালাৰ কৰি দিয়া হ'ব আৰু কালাৰ কৰাৰ পাছত কিমানটা দুটা কালাৰ আছে কিমানটা তিনটা কালাৰ আছে কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে কিন্তু তাৰ আগত কিউব কি হয় ইয়াৰ প্ৰপাৰ্টিজবোৰ কেনেকুৱা হেতু যদি আপোনালোকে প্ৰথমে গম পাই লয় তেনেহলে কোৱেশ্চন খিনি আৰামত কৰিব পাৰিব আজি জাস্ট বুজি লওক এমসিকিউ সিৰিজত আমি 1000 প্লাস যেটো এমসিকিউ সিৰিজ আছে তাত আমি বহুত ইয়াৰ ওপৰত কোৱেশ্চন কৰিম এতিয়া এটা কিউব বুলি ক'লে আপোনালোকে কি বুজে মানে এটা 3D অবজেক্ট ঠিক আছে স্কয়াৰ বা ৰেক্টেংগল কি হয় 2D কিন্তু কিউবটো কি হৈছে 3D কাৰণ হয় না আমি এটা কিউবত কি পাওঁ এটো ধৰক ইয়াৰ লেন্থ এটো উইডথ দৈৰ্ঘ্য প্ৰস্থ আৰু এটো তাৰ হাইট h ঠিক আছে হাইট এতিয়া এটা কিউবত আপুনি যদি চাই কি দেখে ইয়াৰ কৰ্নাৰ কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা মানে কৰ্নাৰ কেটা আছে এটা কিউবত কৰ্নাৰ কেটা থাকে আঠটা বা কৰ্নাৰ বা কোণ ন চুক হ'ব তাৰ পাছত এডজেস কিমানটা এডজেস আছে চাও এডজেস যদি চাই 1 2 3 4 5 6 7 8 9 10 11 12 কিমান এডজ আছে এটা কিউবত এডজেস কিমান আছে 12 ডাল বা বাহু হয় না আৰু ফেসেস বা পৃষ্ঠ ফেস কেখন আছে এটা কিউবত কেটা ফেস থাকে হা 1 2 3 4 5 6 ছখন ফেস থাকে হল কিউবটোত আমি কি পালো কৰ্নাৰ 8টা এজ 12টা আৰু ফেস 6টা ঠিক আছে ওকে এটো কোৱা হয় এজেস আৰু কৰ্নাৰ আৰু এটা ফেস এতিয়া আমি টাইপ 1 লৈ যাম টাইপ 1 কেনেকুৱা কোৱেশ্চন আহিব ইয়াত আপোনাক কাট কৰিব দিব আৰু কিমানটা পিস হয় এটো উলিয়াবলৈ দিব ঠিক আছে এখিনি নোট কৰি লওক কাৰণ এখিনি বস্তু কামত আহিব এতিয়া চাও যেতিয়া আপুনি কিবা এটা বস্তু ধৰক এটা আলু কিবা এটা বস্তু আপুনি এটা ডাইৰেকশনত এটা কাট মাৰি দিয়ে এটা কাট মাৰিলে কেটা পিস আহে 1 2 সদায় দুটা পিস আহিব ঠিক আছে মানে একে ক'ব বলাইছো যদি আপুনি n নাম্বাৰ ঠিক আছে কাটস লগাই মানে n নাম্বাৰ কাটে nটা নাম্বাৰ কাটে বা nটা নাম্বাৰ কাটে তেতিয়া কিমানটা পিস পাব n + 1 পিস বুজিলে সদায় আমি এটা বস্তু ধৰক দুবাৰ কাটিলো এবাৰ দুবাৰ কাটাৰ লগে লগে কেটা পিস পাইছো এটা দুটা তিনটা মই এটা ডাইৰেকশনৰ কথা কৈ আছো ৰে এটা ডাইৰেকশনত যদি আমি দুবাৰ কাটো কেটা পিস পালো তিনটা মানে 2 + 1 কাট দুটা nটা কাট আৰু কিমান পালো পিস কেটা পালো n + 1 যদি 10টা কাট পাৰো কেটা পাম 10 + 1 ওকে ঠিক আছে এতিয়া এটা কিউব মই এটা কিউব আপুনি কিমান প্ৰকাৰে কাটিব পাৰিব কিউব এটা আপুনি কেনেকৈ কাটিব পাৰিব ঠিক আছে এতিয়া এই কিউবটোত আপোনাক মই তিনটা কাট লগাব দিলো এই তিনটা কাটটো আপুনি কেনেকৈ লগাব পাৰিব ইচ্ছা কৰিলে আপুনি এটা ইয়াত গোটেই দুটা তাৰ হাইট ওয়াইজত কাট লগাব পাৰে ঠিক আছে আৰু আপুনি যদি ইচ্ছা কৰে এটা কাট চাওক এটা কাট এনেকৈ লগাই দিব পাৰে এনেকৈ কাটিব পাৰে এটা কাট এনেকৈ কাটিব পাৰে আৰু এটা কাট এনেকৈ কাটিব পাৰে মানে দুটা এটা হাইট ওয়াইজ এটা লেন্থ ওয়াইজ এটা উইডথ ওয়াইজ এনেকৈ কাটিব পাৰে বা কি কৰিলে দুটা হাইট ওয়াইজ কাটিলে আৰু এটা কেনেকৈ কাটিলে তাৰ লেন্থ ওয়াইজ কাটিলে ঠিক আছে এতিয়া আপোনাৰ যেনেকুৱা মৰ্জি তেনেকৈ কাটিব পাৰে প্ৰথমে চাও যে আপুনি যদি এটা কিউব ঠিক আছে তাৰ এটা ধৰক লেন্থ ওয়াইজ আপুনি এ কাট লগালে ঠিক আছে এ নাম্বাৰ কাট আপুনি কেনেকৈ লগালে লেন্থ ওয়াইজ লগালে আৰু বি নাম্বাৰ কাট ধৰক আৰু এটা কাট আপুনি তাৰ উইডথ বা প্ৰস্থ হয় আপুনি
বি কাটছ লগালে আৰু তাৰ হাইট ওয়াইজ ঠিক আছে হাইট ওয়াইজত আপুনি কিমান কাট লগালে সি নম্বৰ কাটছ লগালে মানে মই কি কৈছো যদি আপোনাৰ এটা কিউবত আপুনি এটা কাট লগালে ধৰক এইটো কিউব এইটো তাৰ লেন্থ ডিগ ঠিক আছে লেন্থ এইটো উইথ তাৰ প্ৰস্থ আৰু এইটো হাইট আপুনি এনেকে এন্টা কাট লগালে লেন্থ ওয়াইজ এন্টা কাট লগালে উইথ ওয়াইজ এন্টা কাট লগালে আৰু হাইট ওয়াইজ এন্টা কাট লগালে তিনিও ফালৰ পৰা যদি আপুনি এ বি সি কাটছ লগায় টোটেল নাম্বাৰ অফ পিস কিমান ওলাব জানেনে টোটেল পিস কিমান পাব জানেনে টোটেল পিস পাব আপুনি a plus 1 cross b plus 1 cross c plus 1 এটো একদম নোট কৰি ৰাখক যদি আপোনাক কয় এটা কিউবত লেন্থ ওয়াইজ a কাট উইথ ওয়াইজ b কাট আৰু হাইট ওয়াইজ c কাট মাৰে তেনেহলে টোটেল নাম্বাৰ অফ পিস পাব a plus 1 into b plus 1 into c plus 1 ইমানটা আপুনি পিস পাব ঠিক আছে এতিয়া আমি কোৱেশ্চন কৰিম ওকে এতিয়া আমি ধৰিছো তিনটা কাট লগালো এই কিউবটো আপুনি তিনিবাৰ কাটিব লাগে ঠিক আছে আপুনি এই তিনিবাৰ কেনেকৈ কাটিব মই এবাৰ দেখাই দিলো যে এই তিনিবাৰ আপুনি প্ৰথম এটা কেছত আপুনি এটা দিশত কাটিব পাৰে যে হাইট ওয়াইজ আপুনি কাটিলে হাইট ওয়াইজ কাটাৰ লগে লগে আপুনি কেটা পিস পাব আৰে ধৰিব পৰা নাই ধৰক এইটো কিউব হল এটো কিউব আপোনাৰ তিনটা কাট লগাব দিছে প্ৰথমবাৰ আপুনি তিনটা কাট এনেকৈ লগাই দিলে যে এটা দুটা তিনটা কাট লগাই দিয়াৰ লগে লগে কেটা পিস পালে হা 1 2 3 4 এটা আপুনি ডাইৰেকশনত কাটাৰ লগে লগে কেটা পিস পালে চাৰিটা পিস পালে ঠিক আছে মানে একে বুজাইছে আপুনি তিনিওফালে লগোৱা নাই মাত্ৰ এটা ফালে কাট লগাইছে মানে তেতিয়া কি হ'ব এ এৰ ভ্যালু কিমান হ'ব 3 হৈ যাব আৰু b0 c b আৰু c নাই অনলি এটা ডাইৰেকশন লগাইছে এটা কিমান হ'ব a plus 1 চাৰিটা পিস পাব ঠিক আছে এতিয়া আপুনি তিনটা কাট অলপমান বেলেগ হিচাপে লগাব পাৰে কেনেকৈ লগাব পাৰে ধৰক এটা কাট এনেকৈ লগালে এটা কাট এনেকৈ লগালে দুটা কাটিলে দুটা কাটাৰ ফলত কেটা পিস ওলাল এটা দুটা তিনটা ঠিক আছে এতিয়া থাৰ্ড কাটটো আপুনি এনেকৈ লগাই দিলে ঠিক আছে এনেকৈ লগাই দিলে আৰু এনেকৈ লগাৰ ফলত আপোনাৰ কেটা পিস হৈ গ'ল প্ৰথম দুটাৰ ফলত এটা দুটা তিনটা আছিলে আৰু তাৰ ওপৰতে কাটাৰ লগে লগে কেটা হৈ গ'ল 6টা পিস কেটা পিস ওলাল 6 পিস মানে এবাৰ কি কৰিলে আপুনি হাইট ওয়াইজ দুবাৰ কাটিলে আৰু লেন্থ ওয়াইজ এবাৰ কাটিলে আপুনি উইথ ওয়াইজ নাই কাটা তেতিয়া কিমান হ'ব 2 + 1 3 ওকে দেন 1 + 1 2 3 × 2 কিমান 6টা দেখিলে 6টা পিস ওলালে আৰু এইবাৰ কি কৰিলে এইবাৰ আমি কি কৰিলো এটা কাট মাৰিলো চাওক এটা কাট মাৰিলো এনেকে আৰু লেন্থ ওয়াইজ দুই নম্বৰ কাটটো মাৰিলো এনেকে ঠিক আছে কেটা পিস ওলাল এনেকে কাটাৰ লগে লগে এটা দুটা আকৌ আমি এনেকে কাটি দিয়াৰ লগে লগে সেই দুটা দুভাগ হৈ গ'ল এটা দুটা তিনটা চাৰিটা হৈ গ'ল আৰু এটা যেটো বাছিলে সেইটো আমি তলত মাৰি দিলো তলত মাৰি দিয়াৰ লগে লগে কিমান হ'ল চাৰিটা হৈ আছিল চাৰিটাক আমি টুৱাইছ কৰি দিলো কেটা হ'ল 8টা পিস 3 নম্বৰ বাৰত 8টা পিস ওলালে মানে এবাৰ আমি কি কৰিলো তাৰ লেন্থ ওয়াইজও এটা কাট মাৰিলো তাৰ উইথ ওয়াইজও এটা কাট মাৰিলো আৰু তাৰ হাইট ওয়াইজও আমি এটা কাট মাৰিলো ইয়াৰ ফলত আমি কি কৰিলো গোটেই তিনিটা ডাইৰেকশনতে কিউবটোৰ গোটেই তিনিটা ডাইৰেকশনতে সমানে কাট মাৰিলো আৰু তিনিটা ডাইৰেকশনতে সমানে কাট মাৰাৰ পাছত আমি কি পাইছো সমান আটাইতকৈ বেছি পিস পাইছো ম্যাক্সিমাম নাম্বাৰ অফ পিস কেতিয়া পাম যেতিয়া এটা কিউবত আমি গোটেই কিটা ডাইৰেকশনত ইকুৱেল কাট লগাম তেতিয়া আমি ম্যাক্সিমাম নাম্বাৰ অফ পিস পাম কাৰণ এই এক্সাম্পলটোৰ পৰা আপুনি দেখিলে যে আমি তিনিটা কেছতে তিনটা কাট লগাইছো প্ৰথম কাটটো লগাই 4টা পিস পাইছো সেকেন্ড কাটটো লগাই 6টা পিস পাইছো আৰু থাৰ্ড কাটটো লগাই আমি 8টা পিস পাইছো হৈ গ'ল এতিয়া আপোনালোকক যেনেকৈ কোৱেশ্চন নহক এই টপিকটোৰ পৰা সকলো কোৱেশ্চন কৰিব পাৰিব প্ৰথম বস্তু মনত ৰাখিব লাগিব যে টোটাল নাম্বাৰ অফ পিস কিমান পাব a plus 1 into b plus 1 into c plus 1 আৰু ম্যাক্সিমাম নাম্বাৰ অফ পিস কেতিয়া পাব যেতিয়া গোটেই কিটা ডাইৰেকশনত সমানে কাট লগাব তেতিয়া ম্যাক্সিমাম নাম্বাৰ অফ পিস পাব যিসকলে বুজিছে ভাল কথা যিসকলে নাই বুজা যেতিয়া আমি এমসিকিউ কৰিম যেতিয়া আমি কোৱেশ্চন কৰিম তেতিয়া ধুনীয়াকৈ বুজি পাই যাব ফাৰ্স্ট কোৱেশ্চনটো হ'ল যে এ কিউব ইজ কাট 6 টাইম মানে এটা ঘনক 6 বাৰ কাটিবলৈ দিয়া হ'ল আপোনাক ম্যাক্সিমাম নাম্বাৰ অফ পিস
কিমানটা মেক্সিমাম নাম্বাৰ অফ পিচ হ'ব তাক উলিয়াব দিছে অপচন এ দিয়া আছে 7টা অপচন বি দিয়া আছে 12টা অপচন সি দিয়া আছে 18টা আৰু অপচন ডি দিয়া আছে 27টা আপুনি এবাৰ নিজে কৰি কমেন্ট কৰি জনাওক যে 6 টাইম সবার কাটিব দিছে আৰু সবার কাটি মেক্সিমাম নাম্বাৰ অফ পিচ উলিয়াব দিছে ঠিক আছে এটো কেনে কৰিব অলৰেডি আমি এটা ফৰ্মুলা কি পাইছিলো যে যদি আমি গুটেকিটা ডাইৰেকশনত এ বি আৰু সি নম্বৰ কাট লগাও টোটাল নাম্বাৰ অফ পিচ আমি কেটা পাম a plus 1 b plus into b plus 1 into c plus 1 এতিয়া 6টা কাট আমাক কি উলিয়াব দিছে মেক্সিমাম নাম্বাৰ অফ পিচ ঠিক আছে মেক্সিমাম নাম্বাৰ অফ পিচ উলিয়াবলৈ মই আপোনাক কি কৈছিলো মেক্সিমাম পিচ উলাবৰ কাৰণে মেক্সিমাম নাম্বাৰ অফ পিচ উলিয়াবৰ কাৰণে গুটেকিটা ডাইৰেকশনত আমি ইকুৱেল কাট লগাব লাগিব মানে 6টা কাট আমি কি কৰো চাৰি তিনিওফালে দুটা দুটাকে ভৰাই দিও 2 plus 1 into 2 plus 1 into 2 plus 1 কিমান হ'ব 3 2 plus 1 3 cross 3 মানে 3 3 গুণ 9 3 গুণ 27টা 27 নাম্বাৰ অফ পিচ উলাব ঠিক আছে এটা কিউব যদি আমি সবার কাটো তেনেহলে ম্যাক্সিমাম কেইটা পিচ উলাব 27টা পিচ উলাব ঠিক আছে বুজিছে ম্যাক্সিমাইজ কৰিবৰ কাৰণে আমি গুটেকিটা ডাইৰেকশনত ইকুৱেল কাট লগাব লাগিব ঠিক আছে আৰু এবাৰ কৈছে আপোনাক 17টা কাট লগাব দিছে ঠিক আছে 17 বাৰ কাটি ম্যাক্সিমাম নাম্বাৰ অফ কিমানটা পিচ উলাই আপোনাক লিখিব দিছে ঠিক আছে এতিয়া স্যার 17টা আপুনি কাটিবৰ কাৰণে আপুনি 17টা কাট এটা কিউবত ঠিক আছে এটা কিউবত আপুনি 17টা কাট কেনেকৈ কাটিব পাৰে চাওক আপুনি 14 প্লাস 2 প্লাস 1 এনেকৈ কাটিব পাৰে ঠিক আছে আৰু আকৌ কেনেকৈ কাটিব পাৰে চাওক 10 প্লাস 4 plus 3 এনেকেও কাটিব পাৰে কিন্তু আপোনাক কি কৈছে ম্যাক্সিমাম নাম্বাৰ অফ পিচ উলিয়াব দিছে মই কৈছিলো ম্যাক্সিমাম পিচ উলিয়াবৰ কাৰণে আপুনি গুটেকিটা ডাইৰেকশনত ইকুৱেলি কাটিব লাগিব যেতিয়া আপোনাক 6টা থাকিব 6টা থাকিলে কি কৰিব আপুনি সবতে দুটাকে কাটি দিলে ঠিক আছে যদি 9টা কাট মাৰিব দিয়ে তেতিয়া আপুনি 3টা কাটিব কিন্তু এতিয়া যেহেতু আপোনাক দিছে 17টা তো আপুনি ইকুৱেলি ভগাব নোৱাৰে পাৰিব জানো নোৱাৰে যেতিয়া আপুনি ইকুৱেলি ভগাব নোৱাৰিব কি কৰিব নিয়াৰলি ইকুৱেল কৰিব চাব বেছি ডিফাৰেন্স নাৰাখিব এতিয়া আপুনি 17টা কাট আপুনি কেনেকৈ ডিস্ট্ৰিবিউট কৰিব ধৰক লেংথ ওয়াইজ 6টা কাটিলে ঠিক আছে উইথ ওয়াইজ 6টা কাটিলে আৰু ৰখিল কেটা 5টা গতিকে হাইট ওয়াইজ 5টা কাটি দিলে এইটো হ'ব আপোনাৰ ম্যাক্সিমাম পসিবল মানে ওয়ে অফ কাট ইয়াতকৈ যদি আপুনি ডিফাৰেন্স কৰি দিয়ে কবাত যদি 7 কৰে 7 5 5 কৰি দিয়ে তথাপিও আপোনাৰ কম ওলাব ঠিক আছে পাৰিলে ইকুৱেল কৰিব যেতিয়া আপোনাৰ ইভেন নাম্বাৰ থাকিব কি কৰিব ইকুৱেল কৰিব যেতিয়া আপোনাৰ ইভেন নাথাকে অড থাকিব বা থিৰ তিনটা ফালে সমানকে কাটিব নোৱাৰা হ'ব তেতিয়া নিয়াৰলি ইকুৱেল কৰিবলৈ চাব এতিয়া আমি 17টা কাট কেনেকৈ মাৰিব পাৰিব এনেকৈ যদি মাৰো 6টা 5টা মাৰো তেতিয়া ম্যাক্সিমাম নাম্বাৰ অফ পিচ ওলাব এতিয়া টোটাল নাম্বাৰ অফ পিচটো যদি আমি উলাও কিমান ওলাব আমি ফৰ্মুলাটো কি পাইছিলো a plus 1 cross b plus 1 cross c plus 1 ঠিক আছে আমি কি কৰিলো 6টা কাটিলো এটা ডাইৰেকশনত ইফালে 6টা কাটিলো আৰু এটা ডাইৰেকশনত কিমান কাটিলো 5টা টোটাল নাম্বাৰ অফ পিচ কিমান ওলাব 7 into 5 7 into 7 49 into 5 49 into 5 কিমান হ'ব এটো आंसर হ'ব ঠিক আছে বুজিলে ম্যাক্সিমাম নাম্বাৰ অফ পিচ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ওকে ঠিক আছে এইটো কনসেপ্ট লগাই আমি গুটেখিনি কোৱেশ্চন কৰিম আৰু উল্টাকে যদি আপোনাক কয় এতিয়া আপোনাক যদি কয় যে এটা কিউব বাৰু ঠিক আছে এইটো কনসেপ্ট আমি নেক্সট ক্লাছত কৰিম একালতে যদি কৰো আপোনালোকৰ কেনেকৈ লাগি যাব খালি এইটো ভালদৰে আপোনালোকে মন দিয়ক আৰু এমসিকিউ কৰিম এতিয়া সিৰিজত যাওক এমসিকিউ খিনি কৰক তেতিয়া সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব ঠিক আছে ওকে থ্যাংক ইউ